আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে PM কিষাণৰ আঁচনিৰ বিষয়ে। যিসকলে নেকি PM কিষাণ আঁচনিৰ টকাটো পাই আছে তেওঁলোকৰ বাবে চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে আৰু কিছুমান নীতি নিয়ম বান্ধি দিছে। এই নীতি নিয়মবোৰ মানিলেহে তেওঁলোকে 18 নম্বৰ কিস্তি টকাটো লাভ কৰিব। আৰু যিসকলে নেকি PM কিষাণ আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। এতিয়া বৰ্তমান PM কিষাণৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে আবেদনবোৰ কৰিব পাৰিব। যিসকল নেকি কৃষক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু কৃষকসকলৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো কৃষকসকলক PM কিষাণ আঁচনিৰ জৰিয়তে চৰকাৰে টকা প্ৰদান কৰে। যদি আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হয় তেনেহলে আপোনালোকে নিশ্চয় এই PM কিষাণ আঁচনিৰ বিষয়ে গম পাইছে। যদি PM কিষাণ আঁচনিত আপোনাৰ নামটো, যিসকলে নেকি PM কিষাণৰ আঁচনিৰ টকাবোৰ পাই আছে তেওঁলোকৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে চৰকাৰে, কিয়নো KYC টো কৰিব লাগিব। কিয়নো PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো যিসকলে নেকি লাভ কৰিছে তেওঁলোকৰ বাবে চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে। এই নীতি নিয়মবোৰ মানিলেহে তেওঁলোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। কি কি নীতি নিয়ম হয় সকলোবোৰ আমি আপোনালোকক জনাই দিম। প্ৰথম কথা হৈছে যে যদি আপুনি 17 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিছিলে তেনেহলে 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখৰ ভিতৰত 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। তাৰ আগতে আপোনালোকে কি কি কাম কৰিব লাগিব? প্ৰথম কথা হৈছে যে আপোনালোকে KYC টো কৰিব লাগিব। যদি আপোনালোকে KYC টো নকৰে তেনেহলে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। চৰকাৰে KYC টো কৰিব দিয়াৰ কাৰণ হৈছে যে বহুতো ভুৱা কৃষকসকলে PM কিষাণ আঁচনিত আবেদন কৰিছিলে তেওঁলোকে টকাবোৰ পাই আছে। সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা এটা নতুন নিয়ম আহিছে যে KYC টো কৰিব লাগিব। KYC টো কৰিলেহে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব। যদি এতিয়ালৈকে KYC কৰা নাই তেনেহলে আপোনাৰ হাতত আৰু বেছি দিন সময় নাই, সোনকালে KYC কামটো কৰি লওক, তেতিয়াহলেহে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। যদি KYC টো আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে কৰিব বিচাৰে তেনেহলে মোবাইলৰ জৰিয়তেও কৰিব পাৰিব, অথবা আপোনালোকে CHC চেণ্টাৰত গৈও KYC টো কৰিব পাৰিব। যদি আপোনালোকে আপোনাৰ নিজৰ মোবাইলতে KYC টো কৰিব বিচাৰে তেনেহলে এটা কমেন্ট কৰি জনাই দিব। আমি আপোনালোকক দেখুৱাই দিম নেক্সট ভিডিঅ'ত যে কেনেকৈ KYC টো মোবাইলৰ জৰিয়তে আপোনালোকে ঘৰত বহি কৰিব পাৰিব। দ্বিতীয়টো হৈছে যে আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই তেনেহলে সোনকালে আবেদন কৰি লওক। 2024 চনত আবেদন প্ৰক্ৰিয়াটো চলি আছে। যদি আপোনালোক এজন কৃষক হয় তেনেহলে আপোনালোকে আবেদনবোৰ কৰিব পাৰিব। আবেদনবোৰ কৰিবৰ কাৰণে আপোনালোকে ক'তো যাব নালাগে, আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে ঘৰত বহিয়ে আপোনালোকে আবেদন কৰিব পাৰিব। অথবা আপোনালোকে CHC চেণ্টাৰত গৈও, কম্পিউটাৰ দোকানত গৈও আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ভাবি আছে যে PM কিষাণত আবেদন কৰিব তেনেহলে সোনকালে আপোনালোকে আবেদনটো কৰি লওক, কিয়নো আবেদন প্ৰক্ৰিয়াটো চলি আছে। কিছুদিন পিছত আবেদন প্ৰক্ৰিয়াটো হয় বন্ধ হৈ যাব পাৰে। সোনকালে আপোনালোকে PM কিষাণৰ আঁচনিত আবেদনটো কৰি লওক। আৰু যিসকলে নেকি টকা আবেদন কৰিছিলে এতিয়ালৈকে টকা পোৱা নাই তেওঁলোকেও KYC টো কৰিব লাগিব, কিয়নো চৰকাৰে ঘোষণা কৰিছে যে KYC নকৰিলে চৰকাৰী আঁচনিৰ টকা কোনোৱে লাভ নকৰে। সেইটো কাৰণে প্ৰথমতে আপোনালোকে KYC টো কৰি লওক, তেতিয়াহলেহে আপোনালোকে গম পাই যাব যে PM কিষাণৰ টকাটো আপোনাৰ একাউণ্টত সোমাব নে নাই। যদি KYC টো নকৰে তেনেহলে আপোনাৰ একাউণ্টত টকাবোৰ নোসোমায়। সেইটো কাৰণে প্ৰথমতে আপোনালোকে KYC টো কৰি লওক, তেতিয়াহলেহে আপোনাৰ একাউণ্টত টকাবোৰ সোমাই যাব। আৰু আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো, মোবাইল নম্বৰটোৰ লিংক থাকিব লাগিব, তেতিয়াহলেহে টকাবোৰ লাভ কৰিব। যদি এইখিনি কাম আপোনালোকে এতিয়ালৈকে কৰা নাই তেনেহলে সোনকালে আপোনালোকে কৰি লওক, তেতিয়াহলেহে 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব। আৰু যিসকল নেকি নতুনকৈ আবেদন কৰিব বিচাৰি আছে তেওঁলোকে এটা কমেন্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে, কোনটো ফৰ্ম ফিল কৰিব লাগিব, কি কি ডকুমেন্টছ লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই